পৰ্বতহুৰা বগৰীবাৰীত দুটা গভাইত ছাগলী চোৰক আটক। ৰাইজে খেদি খেদি আটক কৰে চোৰটোক। আটক হোৱা চোৰ দুটা ক্ৰমে লালমিয়া আৰু চুকাৰু ৰায়। ছাগলী চুৰি কৰি বাইকেৰে সৰবৰাহ কৰোঁতে আটক কৰে চোৰটোক। চোৰ দুটাৰ পৰা AS 17A 1278 আৰু AS 17Q2 959 নম্বৰৰ দুখন বাইক উদ্ধাৰ। ৰাইজে চোৰ দুটাক বগৰীবাৰী আৰক্ষীক গতাই দিয়ে। চোৰ দুটাৰ লগত আৰু লোক জড়িত থকাৰ সন্দেহ। বগৰীবাৰী আৰক্ষীয়ে চোৰ দুটাক মাৰাথন জেৰা অব্যাহত ৰাখিছে। আজি তাৰমানে মই পুৱাৰ পৰা ছাগলীটো এটা এৰি দিছোঁ। কালি তাৰমানে যোৱাকালি কুকুৰে কামুৰিছে, তাৰ কাৰণে হলদি চাবোন মাখি দি এটা দি এৰি দিছোঁ। এই দিয়াৰ পাছত অলপ খোজ কাঢ়িব নোৱাৰে। তাৰ এই কালী মন্দিৰৰ ওচৰতে এটা আছিল, তাতে গৈছে। অলপ ঘাঁহ খাই তাতে গৈছে, শুই আছে। শুৱাৰ পিছত আমি চালোঁ যে 11টা 11:30 মানত আছে। 12টা মানতখিনি ছাগলীটো নাই, তাৰমানে ফুৰি আছোঁ যে ক'ত গ'ল নেঙৰা ছাগলীটো ক'ত গ'ল। তাৰপিছত চালোঁ যে খানৰ পিছত এই এটা বাইকে লৈ আহি আছে। তাৰ ফল কৰি আহি চকত আহি গেটত আহিছোঁ। গেটৰ পৰা তাক লগ পাইছোঁ যে বাইকতে আছে ছাগলীটো। ফিৰ লৈ গৈছোঁ, কয় মই কিনি লৈ আহিছোঁ। কিনি কৰি মই ক'লোঁ যে কোনে বিক্ৰী কৰিছে তাতে বল, তাক দেখাই দিয়া, তাক মই ধৰিম। কয় বল মোক তাতে লৈ গ'লে, তাতে দেখাব নোৱাৰিলে। তাৰপিছত থানা লৈ আহিলে তাক, ছাগলীটো লৈ আহিবি, কি কৰিব লাগিব। তাৰপিছত এইখিনিয়ে আৰু। এইটো হৈছিল মহমীয়া ৰাজাপাৰা পাট্টো, তাতে ছাগলীটো হাৰাইছে কালী মন্দিৰৰ তাতে, কিন্তু লৈ আহিছে ইয়াতে চকত, এই গেটত, মহমীয়া গেটত। মোৰ ৰাজাপাৰা পাট্টো, কৃষ্ণ বৰ্মন মোৰ নাম। ছাগলীটো কি কালাৰ আছে?